ট্ৰেডিং কৰি এক্সট্ৰা পইচা উপাৰ্জন কৰিম বুলি 10.5 লাখ টকাৰ লোন ল'লে আৰু ট্ৰেডিঙত লছ কৰি এতিয়া নিজৰ দৰমহাৰ পৰা 18,000 টকাকৈ EMI দিব লগা হৈছে। আজি যদি আমি 10জন ট্ৰেডিং কৰা মানুহ চাওঁ, সেই 10জনৰে 9জন নালাগে 10জন মানুহে চাগে এতিয়া এই চিটুৱেশ্যনৰে ভুক্তভোগী। নিজৰ দৰমহা বা নিজৰ বেলেগ উপাৰ্জনৰ পৰা তেওঁলোকে এতিয়া নিজৰ EMI মাৰিব লগা হৈছে, য'ত তেওঁলোকে বহুত টকা এটা ট্ৰেডিঙত লছ কৰিলে। নমস্কাৰ, মই প্ৰাঞ্জলে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি এজন মানুহৰ কথা পাতিম। এজন মানুহ মানে সেয়া আপোনাৰ কথা হয়, সেয়া আপোনাৰ লগৰজনৰ কথা হয়, তেনেকুৱা সকলোৰে কথা হয়। সকলোৱে প্ৰায় প্ৰত্যেকে, সকলো বুলি ক'লে ভুল হ'ব, দুই এজন তাৰ মাজত ওলাব পাৰে যোনে অলৰেডি প্ৰফিট কৰি আছে। প্ৰায় সকলো মানুহে এই ট্ৰেডিঙত লছত পৰিলে আৰু সেই লছত পৰিয়ে আজি এনেকুৱাকৈ ভুক্তভোগী হৈ আছে। নিজৰ দৰমহাৰ টকাৰে নিজৰ EMI মাৰিব লগা হৈছে। এইজন মানুহ যিজনৰ কথা পাতিছোঁ, তেওঁলৈ মোৰ এটা চেলুট আপোনালোকেও জনাব। কাৰণ কিয় জানেনে? তেখেতে এই কথাখিনি খোলাকৈ ক'বলৈ সাহস কৰিলে। সাহস কৰি মোলৈ এটা অডিঅ' ক্লিপ পঠালে। মোৰ ৰিকুৱেষ্ট থাকিব যে আপোনালোকৰ লগত যদি এনেকুৱা কিবা এটা হৈছে, আমি সেই কথা আমি যদি এক্সপ্ৰেছ কৰোঁ, আমাৰ নিজৰ মন পাতল হ'ব, লগতে আৰু দুজনক আমি এই ট্ৰেপত নপৰিবলৈ আমি জনাব পাৰিম। সেয়াই মোৰ এটা প্ৰচেষ্টা থাকে। আপোনালোকেও এই প্ৰচেষ্টাত জড়িত হ'ব পাৰিব। আপোনালোকৰ ষ্টৰি আমালৈ পঠাওক আৰু আমি এনেদৰে ভিডিঅ' মাধ্যমেৰে বা আপোনালোকে যদি বিচাৰে, আপোনালোকে যদি ইচ্ছা কৰে, আমাৰ লগত এনেকৈ লাইভ আহি আমাৰ লগত কথোপকথন কৰি আমি ধুনীয়াকৈ এটা ভিডিঅ' প্ৰস্তুত কৰি দিব পাৰিম, য'ত বহুখিনি মানুহ এৱেৰ হ'ব। গতিকে ৰিকুৱেষ্ট থাকিব, আপোনালোকে আহিব। মোৰ হোৱাটছএপ নাম্বাৰ আছে, তাতে আপোনালোকে যোগাযোগ কৰিলে আপোনালোকে ডিটেইল আমাৰ লগত কথা পাতিব পাৰিব। কেনেকৈ আমি কি কৰিম সকলোখিনি কৈ দিম। তাৰ বাবে এতিয়া প্ৰথম তেখেতে মোলৈ এটা অডিঅ' পঠালে। গোটেই ষ্টৰিটো তাতে আছে, অডিঅ'টো প্ৰথম শুনি লওঁ। তাৰপিছত আমি তাৰ ওপৰত চলিউশ্যনখিনি কথা পাতিবলৈ চেষ্টা কৰিম। চলিউশ্যনখিনি পাতিবলৈ ডেফিনেটলি চেষ্টা কৰিম। প্ৰথমতে অডিঅ'টো শুনি লওঁ, বলক। মোৰ বয়স 24 বছৰ। মই 2023 চনত পাইছিলোঁ চাকৰি, জব হৈছিল তেতিয়া। তাৰপাছত মই ট্ৰেইনিং টাইমতে আপোনাৰ অলপ ট্ৰেডিঙৰ বিষয়ে দেখিলোঁ, ইউটিউবত চালোঁ মেলিলোঁ, বোলো এক্সট্ৰা ইনকম এটা কৰি থাকিব পাৰিম কমকৈ হ'লেও। তেনেকৈ মই লাহে ধীৰে ট্ৰেডিঙত সোমাই গ'লোঁ। চেলাৰী পইচা ট্ৰেডিঙত লগাওঁ, কেতিয়াবা লাভ হয়, তাৰপৰা লাষ্টত গৈ গোটেই ট্ৰেইনিঙৰ টাইমৰ চেলাৰী গোটেই পইচাটো লষ্টত গুচি যায়। তেনেকৈ চলি থাকিলে তাৰপৰা মোৰ ট্ৰেইনিং কমপ্লিট হ'ল, পোষ্টিং আহিলোঁ। দেন মই ভাবিলোঁ কি এটা লোন লৈ লওঁ, লোন লৈ ট্ৰেডিং কৰিম। দেন মই 2 লাখৰ এটা লোন ল'লোঁ। লোন লৈ মই অলপ কৰ্চো কৰিলোঁ, অনলাইনতে কৰ্চ কৰিলোঁ, 2-3টা কৰ্চ কৰি ট্ৰেডিঙত 2 লাখ টকা লগালোঁ। বাট তেতিয়া ইমান নলেজ নাছিলে। তেতিয়া 2 লাখটো মোৰ খুব কম দিনতে 2-3-4 দিনতে মোৰ ৱাইপ আউট হৈ গ'ল 2 লাখ। তাৰ ভাবিলোঁ কি নাই, এবাৰ আৰু এটা লোন লৈ লওঁ, এইটো লোনটো ৰিকভাৰ কৰিব লাগিব। এই পইচাটো ৰিকভাৰ কৰিবলৈ মই 2 লাখৰ লোন এটা লৈ লওঁ, মই ভালকৈ ট্ৰেডিং কৰিম। দেন মই 2.5 লাখৰ আৰু এটা লোন লৈ ল'লোঁ। 2.5 লাখৰ লোনটো লৈ মই সেইটো কেইদিনমান বেছি লাগিলে, ধৰি লওক। তেনেকৈ মোৰ সেই 2 লাখ, সেই 2.5 লাখটো টোটেল লষ্টত গুচি গ'ল। দেন মই অলপ ভালকৈ প্ৰপাৰ ট্ৰেডিঙৰ বিষয়ে আৰু অলপ মানে কৰ্চ কৰিলোঁ, ভাল এডভান্স কৰ্চ কৰিলোঁ। দেন মই ভাবিলোঁ এবাৰ 6 লাখ টোটেল লোন 10 লাখ কৰি লওঁ। এণ্ড মই বোলো ভালকৈ মাইণ্ড কণ্ট্ৰল কৰি মই ট্ৰেডিং কৰিম আৰু আগৰ লোন ৰিকভাৰ কৰিম। মই ৰিভেঞ্জ ট্ৰেডৰ টাইপত মানে মই ৰিকভাৰ কৰিম বুলি ভাবিলোঁ। তেনেকৈ মই 6 লাখ টকা, আগৰ 4.5 লাখটো অলৰেডি লষ্ট আছিলে, সেইকাৰণে 6 লাখ হ'ল। 10 লাখৰ লোনটো 6 লাখ আছে মোৰ হাতত বৰ্তমান, নাথাকিলে। দেন মই 6 লাখ টকাটো আপোনাৰ ট্ৰেডিং কৰি মই 8 লাখমান টকালৈকে মই প্ৰফিটত আহিছিলোঁ। 6 লাখ টকাটো 8 লাখ মানলৈকে বনাইছিলোঁ। দেন 8 লাখটো লাগে এদিন মোৰ আপোনাৰ 1,68,000 মানৰ লষ্ট হ'ল। সেই নেক্সট দিনাৰ পৰা মই ৰিভেঞ্জ ট্ৰেড কৰিব ধৰিলোঁ যে নাই, মই এইটো পইচা উঠাবই লাগিব, ৰিকভাৰ কৰিবই লাগিব। তেনেকৈ কৰি মই আপোনাৰ এই 6 লাখটো 8 লাখৰ পৰা লষ্ট হৈও মোৰ 6 লাখটো গৈ এতিয়া বৰ্তমান মোৰ হাতত, এইটো 2-3 মাহৰ কথা। 2-3 মাহৰ ভিতৰত এইখিনি গোটেই কামখিনি হৈছে, মানে হিউজ এমাউণ্টৰ লছ হৈছে লোনৰকে ধৰি। সেনেকৈ তেতিয়া মোৰ বৰ্তমান 6 লাখৰ পৰা গৈ মোৰ আছেগৈ বৰ্তমান এতিয়া 2 লাখ হাতত। টোটেল 10 লাখৰ পৰা 2 লাখ 1.5 লাখ টকা আছেগৈ মোৰ হাতত বৰ্তমান। মই এতিয়া দৰমহা পাওঁ 36,000।
মানে EMI কাটি পিনি ইভাগে 56,000 হয়। 56,000ৰ পৰা আপোনাৰ ধৰি লওক 18,000 চামথিং EMI আহে আৰু মোৰ ইন হেণ্ড 37,000 আহে। আৰু মোৰ এতিয়া ভৱিষ্যতে মোৰ ঘৰো বনাবলৈ আছে, ঘৰৰ কণ্ডিশ্যন ইমান ভাল নহয়, ঘৰ বনাবলগীয়া আছে। তাকে মই এতিয়া কেনেদৰে আগবাঢ়োঁ বুলি আপোনাৰ পৰা অলপ চলিউশ্যন বিচাৰি আপোনালৈ কল কৰিলোঁ। মোৰ বয়স এতিয়া 24 বছৰ হৈ আছে। বাকী কেনেকৈ আগবঢ়াওঁ আপুনি চলিউশ্যনটো আৰু সকলোকে যাতে দিব। মই আৰু ট্ৰেডিং নকৰোঁ বুলি মই এটা প্ৰমিছ কৰিছোঁ আৰু নিজকে, আৰু মোৰ ক্ল'জ ফ্ৰেণ্ডকো কৈছোঁ, ক্ল'জ মানুহকো কৈছোঁ মই ট্ৰেডিং নকৰোঁ বুলি ইমানতে সমাপ্ত কৰিছোঁ। আৰু এতিয়া এনেকৈ কেনেকৈ আগবাঢ়োঁ তাকে আপোনাক চলিউশ্যন বিচাৰি আপোনালৈ অলপ কণ্টেক্ট কৰিলোঁ। চ' আপোনালোকে অডিঅ'টো শুনিলে। অডিঅ'টো শুনি তেখেতে মোক চলিউশ্যনৰ কথা কৈছে, তেখেতে ঘৰ বনাবলৈ আছে সেইখিনি কথা কৈছে। এতিয়া কথা হ'ল, প্ৰথম কথা, মই কোনো ফাইনেন্সিয়েল এক্সপাৰ্ট নহয়। মই মোৰ নিজৰ যিখিনি ধাৰণা সেইখিনিহে আপোনালোকৰ আগত প্ৰস্তুত কৰি দিবলৈ লৈছোঁ। আপোনালোকে নিজৰ জেগাত আপোনালোকৰ নিজৰ বিচাৰ বিবেক বুদ্ধিৰে সেই সিদ্ধান্তখিনি ল'ব আৰু সিদ্ধান্তখিনি লৈ নিজৰ জেগাত আপোনালোকে আগুৱাই যাব। কাৰোবাৰ বাবে এইখিনি আইডিয়া চুইটেবল নহ'বও পাৰে, তেওঁলোকে নিজৰ জেগাত এপ্লাই কৰি চাব বুলি আশা কৰিলোঁ। বাকী এতিয়া কনচেপ্টটোৰ ওপৰত কথা পাতোঁ বোলো। এই যে এডিকশ্যন, এই এডিকশ্যনটো আঁতৰোৱাটো আটাইতকৈ ডাঙৰ কথা। প্ৰথম তেখেতলৈ ধন্যবাদ, তেখেতে যে এই কামটো আৰু নকৰোঁ বুলি তেখেতে সিদ্ধান্ত লৈছে বা তেখেতে শপত খাইছে। তাৰ আগতে মই তেখেতক সুধিছিলোঁ যে আপুনি এই সিদ্ধান্তটো জনাৰ পিছত আপুনি আকৌ কৰিলে নাই? আকৌ কৰিলোঁ। তেওঁ তেখেতৰ গাৰ্লফ্ৰেণ্ডৰ আগত শপত খোৱাৰ পিছতো তেখেতে আকৌ কামটো কৰিছে। চ' এতিয়া ৰিকুৱেষ্ট থাকিব, এতিয়া তেখেতে নকৰোঁ বুলি যিহেতু সিদ্ধান্ত লৈছে, এতিয়া ৰিকুৱেষ্ট থাকিব যে এই সিদ্ধান্তটো আপুনি অটল থাকক। কাৰণ ইয়াত সদায় এটা এনেকুৱা হয় যে আজি আপুনি পাইছে টকা, বেলেগৰ টকা গৈছে, বেলেগে টকা পাইছে, আপোনাৰ টকা গৈছে। এইটো ছিষ্টেমেই চলি আছে অপশ্যনছ এণ্ড ট্ৰেডিঙত, ফিউচাৰ এণ্ড অপশ্যনছত। চ' এইটো কেতিয়াও এটা উপাৰ্জনৰ উৎস হ'ব নোৱাৰে, এইটো কেতিয়াও ৱেল্থ জেনেৰেশ্যনৰ উৎস হ'ব নোৱাৰে। ই কাৰোবাৰ পৰা টকা লৈ কোনোবাই পোৱা এটা প্ৰচেছে হৈছে। আপুনি যদি শ্বেয়াৰ মাৰ্কেটত ডাইৰেক্টলি ইনভেষ্ট কৰিলে হয়, সেয়া কোম্পানী গ্ৰ' হ'লে হয়, আৰু সেই কোম্পানীৰ গ্ৰ'থতে আমি কিবা এটা ভাগ পালোঁ হয়, আমাৰ গ্ৰ'থ 6%, 7%, 10% হ'ল হয়। সেই গ্ৰ'থৰ অংশীদাৰ কিন্তু কাৰো পৰা টকা লৈ কোনেও নিদিয়ে। কোম্পানীয়ে গ্ৰ' কৰে, আপোনাৰো টকা বাঢ়ে, গতিকে কাৰো লছ নহয় এই টকা। গতিকে সেইটো হ'ল বেলেগ এটা বস্তু, আৰু এইটো হ'ল ডাইৰেক্ট জুৱা বুলি ক'ব লাগিব। জুৱা মানে জুৱাত কেতিয়াও নাহে মানে জুৱা, গম পাইছে ন? চ' সেইটো লজিক আপুনি এতিয়াই বুজি লৈছে বা আপোনালোকেও বুজিছে, তো তাৰ কাৰণে খুব ভাল লগা কথা। এতিয়া তেখেতে যে কৈছে তেখেতৰ ওচৰত প্ৰায় 2 লাখমান টকা এটা আছে। এতিয়া প্ৰথম হ'ব যে সেই 2 লাখ টকাৰে তেখেতে কি কৰিব। তেখেতৰ খুব মন ঘৰ এটা বনাবলৈ, কাৰণ মা দেউতা যিটো ঘৰত আছে এতিয়া সেই ঘৰটো ভাল নহয়, তো সেইটো ঘৰ বনোৱাটো প্ৰায় জৰুৰী কথা। কিন্তু তেখেতক মই ৰিকুৱেষ্ট কৰিছোঁ বা মই তেখেতক জনাইছোঁ এইটো ভিডিঅ'ৰ মাধ্যমে যে সেই টকাকেইটা যি 2 লাখ টকা তেখেতৰ ওচৰত আছে বা 2.5 লাখ টকা যি আছে, সেই টকাকেইটা তেখেতে নিজৰ বেংক একাউণ্টত FD কৰি ৰাখক, ইমাৰ্জেঞ্চি ফাণ্ড হিচাপে। কাৰণ আকৌ যদি কিবা এটা হ'বলৈ হয়, বেমাৰ আজাৰ ঘৰতে হ'বলৈ হয়, আকৌ টকা কাৰ ওচৰত বিচাৰি যাব? সেই টকা লোনৰ EMIও তেখেতে মাৰিব নালাগে। মই লোনৰ EMI মৰাৰ বুদ্ধিটো জনাম তেখেতক। কিন্তু এই টকা তেখেতে এটলিষ্ট FD এটা কৰি, হেল্থ ইঞ্চুৰেঞ্চ এটা কৰি যদি থয়, নিজৰ ইমাৰ্জেঞ্চি ফাণ্ড আৰু হেল্থ ইঞ্চুৰেঞ্চটো তেখেতৰ হৈ গ'ল। তাৰপিছত আহে এতিয়া প্ৰপাৰ ফাইনেন্সিয়েল প্লেনিং। এতিয়া তেখেতৰ যি টকা থাকে, যি 36,000, 37,000 টকা থাকে, সেই টকাৰে তেখেতে খুব সুন্দৰকৈ প্লেনিং কৰিব লাগিব যে মই সকলোখিনি কৰাৰ পিছত, বাজেটিংটো ভাল হ'ব লাগিব, মানে সকলোখিনি প্লেনিংটো কৰাৰ পিছত যে মই ক'ত ক'ত টকা, মই ঘৰলৈ কিমান টকা দিম, কেনেকৈ কি খৰচ কৰিম, তাৰপিছত যিমানখিনি টকা বাচিব সেই টকাখিনি তেওঁ নিজে খুব সুন্দৰকৈ ইনভেষ্ট কৰিব। ইনভেষ্ট তেওঁ বিভিন্ন ক্ষেত্ৰত কৰিব পাৰে। মই ইনভেষ্ট এতিয়া লিকুইড হিচাপে কেনেকৈ কৰিছোঁ জানেনে? সৰু সৰু টকাৰ FD কৰি যাওঁ। এই মাহত 5,000 টকা থাকিলে সেই 5,000 টকা মই FD কৰি ৰাখিলোঁ, যাতে মোৰ ওচৰত এটা ইমাৰ্জেঞ্চি ফাণ্ডটো ডাঙৰ হৈ গৈ থাকে। এতিয়া তেখেতৰ ওচৰত 2 লাখ আছে, তেওঁ যদি সেই পইচাটো ৰাখি গৈ থাকে, সেই পইচা যদি আজি 5 লাখ টকালৈ গোট খায়, তেওঁ ফিউচাৰত আৰু বেলেগ কামো কৰিব পাৰিব তাৰ টকাৰ পৰা। এটা পৰ্চন তেনেকৈ তেওঁ FD কৰি ৰাখি যাব পাৰিব নিজৰ বেংক একাউণ্টত। তাৰ লগতে মিউচুৱেল ফাণ্ডতো ইনভেষ্টমেণ্ট কৰিব পাৰিব। মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিলে, এতিয়া মাৰ্কেট ডাউন হৈ আছে, ডাউনত ইনভেষ্টমেণ্ট কৰিলে
বেছি ইউনিটছ কিনিব পৰা যায় গতিকে তেখেতে খুব সুন্দৰকৈ মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিব পাৰে লং টাৰ্মৰ কাৰণে ইনভেষ্টমেণ্ট কোনো ধৰণৰ এই যে আজি কিনি কাইলৈ বিকি দিয়া ইনভেষ্টমেণ্টৰ কথা কোৱা নাই লং টাৰ্মত যেতিয়া ইনভেষ্ট কৰিব ডেফিনেটলি তাত ৰিটাৰ্ণ আহিব ইমাৰ্জেঞ্চি ফাণ্ডৰ বাবে টকা ৰখাৰ পিছত যি তেখেতে ইনভেষ্ট কৰিব লগা হ'ল ইনভেষ্ট কৰাৰ পিছত নিজৰ সকলোখিনি খৰচ কৰাৰ পিছত ঘৰলৈ পঠোৱাৰ পিছত যি টকা থাকে সেই টকা সেয়া 2000 হওক 3000 হওক তেখেতে যি তেখেতৰ EMI যিটো লোন আছে বেংকৰ সেই লোনত তেখেতে পে কৰি থাকিব লোনটো আগতীয়াকৈ পে'মেণ্ট কৰিলে বহু লোনৰ ক্ষেত্ৰত দেখা যায় পেনাল্টি লাগে 2% to 3% পেনাল্টি আৰু আপুনি যেতিয়া এটা লোন লয় সেই লোনটোৰ ইণ্টাৰেষ্ট ৰেট 11% 10% থাকে গতিকে আপুনি 2% দিব নে এতিয়া 11% দিব সেইটো আপোনাৰ সিদ্ধান্ত মোৰ সাজেশ্যনত মই যদি 2% 3% দিবলৈও বেয়া নাপাওঁ যদি মোৰ 11% দিয়াতকৈ মানে মই যদি 8% বচাই দিব পাৰোঁ মোৰ লোনৰ ইণ্টাৰেষ্টটো তো ডেট ইজ দ্য বেটাৰ সলিউশ্যন মোৰ কাৰণে গতিকে তেওঁ সেই EMI-টো অলপকৈ যদি দি গৈ থাকে বেছিকৈ নিজৰ EMI-টো দিয়াৰ লগতে আৰু যদি যি টকা পাইছে সেয়া বেংকিং এপৰ থ্ৰুৱেদি যদি তেওঁ দি গৈ থাকে তেওঁ লোনটো প্লেনিং কৰি লওক যে মই 3 বছৰত লোনটো শেষ কৰিম তো তাৰ বাবে কষ্ট কৰিব লাগিব নিজৰ সেভিংস আপুনি বেলেগ ডিসিজন নলৈ বেলেগ কাম কৰিবলৈ আগ নেবাঢ়ি গেট ৰিচ কুইকত নগৈ একদম এতিয়া 3 বছৰৰ ভিতৰত লোনটো শেষ কৰাৰ প্লেনিং কৰিব লাগিব যি টকা বচাব পাৰি কাৰণ ঘৰটো বনাবলৈ আছে ঘৰটো কিন্তু 3 বছৰ পিছতে আৰম্ভ কৰিবলৈ মই কোৱা নাই ঘৰটো আৰম্ভ কৰিবলৈ হ'লে হাউচিং লোন এটা ল'বলৈ হ'লে মিনিমাম আপুনি যদি ভাবিছে যে মই দুখন ছট দি ধুনীয়াকৈ ছট ঢালাই ঘৰ এটা বনাম যেটো চাকৰি কৰে প্লেনিং আছে তেনেকুৱা চাগে সো সেই ছট দুখন দিব পৰাকে ফাউণ্ডেশ্যনটো কৰিব পৰাকে নিজৰ ওচৰত টকা থকাটো জৰুৰী গতিকে তেখেতে আৰু অলপ দিন ৱেইট কৰিব লাগিব তাৰ বাবে আকৌ 3 বছৰ যদি তেখেতে এটা টাইম লয় সেই টাইমত তেখেতে যদি নিজৰ এই EMI মৰাৰ পিছত যেতিয়া 18000 বাছি গ'ল 18000 টো বাছিলে তাৰ লগতে আকৌ দৰমহাটোতো বাঢ়ি গৈ থাকিব তেওঁ যদি 20-25000 টকাকে যদি তেখেতে মাহে সেভ কৰি সেই ছট দুখন দিয়ালৈকে যদি পইচাটো গোটাই ল'ব পাৰে তেতিয়া কিন্তু তেখেতে গুটে ফাইনান্সিয়ালি ফ্ৰীডম হ'ব পাৰিব কাৰণ ফাইনান্সিয়ালি তেখেতে ফ্ৰী হ'ব পাৰিব তেখেতৰ লোনৰ EMI-টো তেতিয়া কমি যাব হাউচিং লোনৰ কাৰণ তেওঁ ইমান টকা য'ত তেওঁ 30 লাখ টকা লোন ল'ব লগা আছিল তেওঁ 30 লাখ টকা ল'ব নালাগে তেখেতে 10 লাখ টকা লোন লৈ বাকি টকা নিজৰ পৰা মেনেজ কৰি পিনি তেখেতে এই সমগ্ৰ কামখিনি কৰি পেলাব পাৰিব আৰু এটা বস্তু আপোনালোকে চাব এতিয়া তেখেতৰটো হৈছে কি মাক দেউতাকৰ বাবে ঘৰ এটাৰ প্ৰয়োজন আৰু যদি আমি ঘৰৰ ওচৰতে আপোনালোকৰ ঘৰটো বনাব পৰাকে হুমাই থাকিব পৰাকেটো আছে আৰু 2 বছৰ আৰু 3 বছৰ যদি এই পৰ্যায়তে থাকে আৰু এই পৰ্যায়ত থকাৰ পিছত আকৌ যেতিয়া ঘৰটো লাহে লাহে যেতিয়া বনাবলৈ আৰম্ভ কৰিব আকৌ সেই সিচুৱেশনে আপোনালোকৰ ওচৰলৈ ঘূৰি আহিব আপোনাৰ প্ৰপাৰ ডিসিজন তেতিয়া আপোনাৰ প্ৰপাৰ যেটো প্লেনিং কৰিছিলে সেই প্লেনিঙত আপোনালোকে আগুৱাই যাব পাৰিব এতিয়া তেখেতে আৰু এটা কৰিব পৰা সলিউশন আছে যে তেখেতে কিবা এটা উপায়েৰে যদি পাৰে তেখেতে EMI-টো দিব পৰাকে কিবা এটা টকা নিজে উপাৰ্জন কৰিব পৰাকে আৰু বেলেগ কিবা এটা কৰি উপাৰ্জন কৰিবলৈ হ'লে কতো ইনভেষ্টমেন্ট কতো বিজনেছ কৰাৰ কথা কোৱা নাই আপোনাৰ যেটো স্কিল সেট আছে সেই স্কিল সেটৰ ওপৰত আপোনাৰ কাম কৰিব লাগিব সেই স্কিল বিভিন্ন ধৰণৰ স্কিল হ'ব পাৰে আজিকালি অনলাইন যুগত আপোনাৰ ইমানেই স্কিল আছে ইমান স্কিল আপুনি আপগ্ৰেড কৰিব পাৰে সেই স্কিলখিনি আপগ্ৰেড কৰি আপুনি সেই স্কিলৰে আপোনাৰ বাবে এটা ইনকাম সোৰ্স জেনাৰেট কৰি ল'ব পাৰে বিভিন্ন ধৰণৰ হ'ব পাৰে বস্তু আপুনি যদি দিল্লীত আছে আপুনি যদি অসমৰ পৰা বাহিৰত আছে আপুনি যদি গুৱাহাটীত আছে তাত এনেকুৱা কিছুমান ইনকাম সোৰ্স আছে আপুনি বস্তু পঠায় আপোনাক কোনোবাই অৰ্ডাৰ কৰিলে আপুনি সেই বস্তু পঠায়ও আপুনি এটা উপাৰ্জন কৰিব পাৰে এক্সট্ৰা কৰি এনেকুৱা মানুহ বহুতে বিচাৰি থাকে যে দিল্লীত মোৰ বস্তু আহিব লগা আছে মই তাত যাব পৰা নাই কোনোবাই গৈ এঘণ্টা ৰখি দিলে বহুত টকা এটা পোৱা যায় এনেকুৱা বিলাক কিছুমান সোৰ্সেস আমি বিচাৰি উলিয়াব লাগিব কিন্তু সেইবিলাক সোৰ্সৰ বাবে আপুনি কামো কৰিব লাগিব আপুনি মানুহজন বিশ্বাসী মানুহ হ'ব লাগিব আপুনি এজন দুজনকৈ তেনেকৈ মানুহ পাবলৈ ল'ব তাৰ পিছত কিন্তু এই মুঠতে মই বিচাৰিছো যে কোনো ধৰণৰ ইনভেষ্টমেন্ট নোহোৱাকৈ এই নিজৰ জায়গাত চাই ল'ব কি বিজনেছ কৰিব লাগে নিজৰ জায়গাত কোনো ধৰণৰ ইনভেষ্টমেন্ট নোহোৱাকৈ যাতে এটা ইনকাম সোৰ্স জেনাৰেট কৰিব পাৰি হিয়া ইনকাম সোৰ্স আপোনালোকে যি কোনো ধৰণৰ ইনকাম সোৰ্স হ'ব পাৰে য'ত ইনভেষ্টমেন্ট কিন্তু নাই য'ত আমি EMI-টো কম্পেনসেট কৰিবৰ বাবেহে কিবা এটা ইনকাম সোৰ্সৰ বাবে কাম কৰি আছো সো এনেকুৱা ধৰণৰ প্লেনিং যদি কৰে প্ৰপাৰ ফাইনান্সিয়াল প্লেনিং কৰে প্ৰপাৰ যদি
নলেজখিনি লৈ লয় যে কেনেকৈ আগবাঢ়িব লাগিব, কেনেকৈ কি কৰিলে আমি আগুৱাই যাব পাৰিম, সেই বস্তুখিনি যদি সিদ্ধান্তখিনি লৈ লয়, তেওঁ ডেফিনেটলি তেওঁ যিটো কথা ভাবিছিলে যে এই 3 বছৰত যিটো বস্তু হ'ব লগা আছিলে সেই 3 বছৰত নহয়, তাৰ বাবে 2 বছৰ তেখেতে পিছুৱাব লাগিব। বেলেগ যদি ইনকম চ'ৰ্চ জেনেৰেট কৰিব পাৰে তেতিয়া 3 বছৰতে হ'ব, যদি নহয় আৰু 2 বছৰ পিছুৱাই গৈ পিনি তেখেতৰ সপোনৰ ঘৰখনো তেওঁ বান্ধিব পাৰিব। তাতকৈ ডাঙৰ কথা, সকলো কথাখিনি মানুহৰ আগত খুলি কোৱাটো কিন্তু জৰুৰী, যাৰ বাবে তেখেতক আমি ধন্যবাদ জনাইছোঁ। আমি তেখেতৰ এই 2-3 মিনিটৰ কথাখিনিয়ে আমাৰ ওপৰত বহুখিনি ইম্পেক্ট পেলাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু যদি কোনে এনেকুৱা পৰিস্থিতি হৈ আছে, খুলি আহক, কথাখিনি ক'বলৈ চেষ্টা কৰক। নিজৰ প্ৰিয়জনক কওক, মোক ক'ব নালাগে, নিজৰ ঘৰত কওক। তেখেতৰ নিচিনাকৈ তেখেতে যিখিনি মানুহক ক'ব লগা আছিলে সকলোখিনি মানুহক তেখেতে কৈ পিনি নিজৰ পইণ্টখিনি ক্লিয়াৰ কৰি দিছে, আৰু এই কাম নকৰোঁ বুলি আগুৱাই যাবলৈ বিচাৰিছে। চ' সেয়াই কৰিব সকলোৱে, তাকে আশা কৰিলোঁ। ধন্যবাদ, থেংক ইউ।